নমস্কাৰ, মই জয়া। মই চেনেলৰ অন্য এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া দেখিছে নহয়, কেইটামান বনৰীয়া কচুৰ পেটা আছে আৰু এটা হ'ল পাহাৰীয়া কচু, আৰু যিটো ডাঙৰ কচু আছে এই কচুটোৰ মই ধুনীয়াকৈ বাকলি চেলাই লৈছোঁ আৰু এই ডাঙৰ কচুটো পিচ পিচকৈ কাটি ল'ব লাগিব। আশা কৰোঁ আপোনালোকে এই কচুৰ ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব। শেষত আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল। আৰু ইয়াৰ যিটো ডাঙৰ কচু আছিল এইটো মই পিচ পিচকৈ কাটি লৈছোঁ আৰু কচুৰ পেটাকেইটা এটা কুকাৰটোৰ ভিতৰত সোমাই এতিয়া চিটি মাৰিবলৈ দিম আৰু ধুনীয়াকৈ সিজি যাব কচুখিনি। আৰু আজি এই কচুখিনি টেঙাৰে নবনাওঁ, মছলা দি বনাম। আৰু এনেদৰে সকলোৱে কচু খায় আৰু ভাবিছোঁ আজি ময়ো বনাম। এইখিনি মাছৰ হেৰিৰে বনাম, মাছৰ বুকখিনিৰে। আৰু এইকেইটা জলকীয়া, আদা, নহৰু এইখিনি পিচি ল'ম মই মিক্সিত। আৰু কচুখিনি হৈ গ'ল, বাকলি চেলাই মই এনেদৰে বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এইখিনি জলকীয়া অকণমান বেছিকৈ লৈছোঁ, কাৰণ কচুত জলকীয়া হ'লেহে ভাল লাগে। যিকেইটা বনৰীয়া কচুৰ মানে পেটা আছিলে সেইকেইটাই গল খুজাব বুলি নাভাবিব, কাৰণ ধুনীয়াকৈ ৰ'দত দিয়া হৈছে। আৰু মাছ ভজা কেৰাহীখনতে মই অকণমান পিঁয়াজ দি দিছোঁ আৰু এই পিঁয়াজখিনি অকণমান ভাজা যোৱাৰ লগে লগে ইয়াতে দি দিম কচুখিনি। আৰু কচুখিনি যিহেতু দুটা কচু আছে, কচুখিনি আৰু নধৰে, কাৰণ বনৰীয়া কচু আছে কেইটামান, এইখিনি ইয়াতে দি দিলোঁ। আৰু এইখিনি এতিয়া লৰাই অকণমান সময়ৰ কাৰণে ভাজি ল'ম। তেলখিনি এনেকুৱা হৈছে কাৰণ মাছ ভজা কেৰাহীখনতে কচুখিনি বহাই দিলোঁ। আৰু এটা কচু আৰু কেইটামান পেটা, বেছি নহয়। আৰু এইখিনি এতিয়া দিব লাগিব সোৱাদ অনুসৰি নিমখ আৰু প্ৰয়োজন অনুসৰি হালধি, অকণমান জিৰাৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি। মছলা হিচাপে সেয়াই ব্যৱহাৰ কৰিম, যিহেতু জলকীয়াখিনিৰ লগত আদা নহৰু একেলগে পিচি লৈছোঁ। আৰু দি দিলোঁ নিমখ, আৰু এতিয়া দি দিছোঁ হালধি, আৰু দি দিম অকণমান জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি। অকণমান লৰাই লৈছোঁ। আৰু শুকান জলকীয়াই পিচি লৈছোঁ, এইখিনি দি দিলোঁ। ইয়াত আদা নহৰু গোটেইখিনি আছে, একেলগে পিচি লৈছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ অকণমান লৰাই ভাজিব লাগিব, কাৰণ বেছি সময় ভাজাৰ প্ৰয়োজন নাই, পানী দিব পৰা হৈ গ'ল। যিহেতু মিক্সিটোত জলকীয়া লাগি আছিলে, অকণমান পানী দি দিলোঁ মই ইয়াতে। আৰু দেখিছেনে ৰঙা হৈছে, ৰঙা হ'বই বাৰু, শুকান জলকীয়া ৰঙা যিহেতু। আৰু ইয়াত ধুনীয়া হৈছে, বেছি পানী দিবৰ প্ৰয়োজনে নাই, কাৰণ যেতিয়া মানে কুকাৰত কচুখিনি দিয়া হৈছিলে একেবাৰে সিজি গৈছে ধুনীয়াকৈ। আৰু এইখিনি মই লৰাই ইয়াতে এতিয়া মাছৰ যিখিনি বুকু কাটি থৈছিলোঁ সেই বুকুখিনিও দি দিম। অকণমান জিৰাৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি দি ল'লোঁ। আৰু কচু বনাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়, কাৰণ যিহেতু কচুটো সিজাই লোৱা হয়। আৰু ইয়াক লৰাই দিলোঁ, ধুনীয়াকৈ সিজিয়ে গৈছে। আৰু ইয়াতে দি দিব লাগিব এতিয়া, আৰু ইয়াতে মাছখিনি দি দিম। এইখিনি মাছ দি দিলোঁ, সৰু মাছ আৰু শ'ল মাছৰ বুকু আছে, এনেকৈ দি দিলোঁ। আৰু কিমান ধুনীয়া হৈছে দেখিছে নহয়। এনেদৰে কোনে কোনে কচু বনাই খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই বোলে কচু খাই বহুত ভাল পাওঁ, কচু মোৰ ফেভাৰেট হয়। এতিয়া এইখিনি ধুনীয়াকৈ অকণমান পানী দি, যিহেতু মাছখিনি দিছোঁ, মাছখিনি সিজিব লাগিব। আৰু এইখিনি ঢাকি দিম অকণমান সময়ৰ কাৰণে, এনেকুৱাকৈ ঢাকি দিলোঁ। আৰু এটা উতল খালে ধুনীয়াকৈ কচুখিনি নমাই দিম। আৰু ইয়াত ঢাকি দিলোঁ, কচুখিনি দেখিছে নহয়, এয়া কচুখিনি ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে, আৰু শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। যদি কোনোবা নতুনকৈ চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ৰেচিপিটো মই ইমানতে সামৰিছোঁ। আজিলৈ আপোনালোকক বাই বাই।